হেল্ল' গাইজ, এতিয়া বাজিবৰ হৈছে 5:30। তো আজি দুপৰীয়া খাই বৈ উঠি অলপমান ৰেষ্ট কৰিলোঁ, আধা ঘণ্টামান। তাৰপিছত টাইম নহ'ল, আকৌ হঠাতে মাহঁতৰ ঘৰৰ পৰা ফোন কৰিছে, ঘৰত যাব লাগে হেনো। তো এতিয়া ওলাইছোঁ ঘৰত যাবলৈ। এতিয়া যাম, আহিম 7:30মান বজাত আহি পাম সম্ভৱ। তো গাইজ, এতিয়া ওলাইছোঁ মাহঁতৰ ঘৰত যাবলৈ। এনেকৈ অকলে যাম আজি, হাজবেণ্ডটো নাই, ডিউটিৰ পৰা অহাই নাই। তো এতিয়া যাব ওলাইছোঁ মাহঁতৰ ঘৰত। তো তাত গৈ আপোনালোকক লগ পাম, গৈ থাকোঁ। এয়া আহি পালোঁ মাহঁতৰ ঘৰত। ওলাইছিলোঁ যে, আহি পোৱা হ'ল 10 মিনিটমান, আহি পাহৰি গৈছিলোঁ। এয়া আমাৰ টিকলু ৰাজা, এয়া মোৰ বাবু সোনা, হাই কৰি দিয়া বাবা, এই বাবা। এয়া আমাৰ ধুনুমণি, বেচেৰি গলৰ বিষ, জ্বৰ। অহাকালি আছে পৰীক্ষা। মোৰ খুব চৰ্দি, ভিতৰে জ্বৰ, একদম গাৰ বিষ, ভাল লগা নাই। তথাপি আহিবলগীয়া হ'ল, উপায় নাই। বাবা কি কৰিছা? কি কৰিছে? এইটো কি ড্ৰায়াৰ? গাটো বৰ বেয়া লাগিছে, শুব মন গৈছে। বাছ মুনুমা, তোমাৰ কাৰণে চকলেট আনিছিলোঁ, লোৱা। Thank you. মাদাৰনিয়া যাব ওলাইছে ঔষধৰ বজাৰত দেই। চবৰে ঘৰত চব্জিৰ বজাৰ থাকে, কাপোৰৰ বজাৰ থাকে, পাচলিৰ বজাৰ, খোৱা বস্তুৰ বজাৰ। আমাৰ ঘৰত ঔষধৰ বজাৰ। মা গ'ল ঔষধৰ বজাৰ কৰিবলৈ। আজি যেনিবা মায়ে কাহ চৰ্দিৰ ঔষধ আনিব, কিন্তু ইন জেনেৰেলি সদায় থাকে আমাৰ ঘৰত ঔষধৰ বজাৰটো। মানে সেই গেষ্ট্ৰিকৰ টেবলেট আনিব, সেইটো ৰেগুলাৰ আৰু থাকিবই, আৰু মূৰ ঘূৰণিৰ টেবলেট, এনেকুৱা। এয়াই আমাৰ ঘৰখন সৰু সুৰা ফাৰ্মাচী বুলি ক'ব পাৰি। যা দিম নেকি? যা 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 দিয়া, তুমি যা দিয়া, যা 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 দিয়া বাবা, যা। হাই দিয়া এনেকৈ। হাই গাইজ, মই প্ৰজ্ঞান, কোৱা মই প্ৰজ্ঞান। এতিয়া আহিছোঁ মাহঁতৰ ঘৰতো, চাহটো খামেই। চাহ খালোঁ, আচলতে শেষ হৈ গ'ল, শেষৰখিনি দেখুৱাব লগা হ'ল। এয়া পুৰি, ঘুগুনি, চাহ।